Hello everyone, this is Achinta Medi. So in this video, I'll show you how to make vermicompost at your home. তো এইটো ভিডিওত আপোনালোকে চাব পাৰে ইয়াত এইটো এটা বেগ প্লাষ্টিকৰ বেগ হয় এইটো বেগ আপোনালোকে Amazon Flipkart বা যিকোনো তেনেকুৱা এপত পাই যাব এয়া আমাৰ বাচ্চাতে এনেকে মাটি পেলাই আছে মাটি ভৰাই আছে তাতে মানে ইনগ্ৰেশন কৰি দিছে এনেকে অলপকে দি আছে নেক্সট আমাৰ যে কৰ্মচাৰী আছে ইহতে ইয়াত মাটি গোবৰ তাৰ পিছত এনেকে জাবৰ জোথৰ বিলাক ইয়াত দিব আৰু কিছুমান পেলনীয়া বস্তু দিব পাৰে ইয়াত মাজত তৰপকে কেবাখনৰ ঠেলা ফিল আপ কৰি অনা হৈছে এনেকে এয়া আপোনালোকে দেখিব পাৰে ইয়াত বিভিন্ন বস্তু দিয়া হৈছে যেনে আপোনাৰ কলৰ বাকলি কলগছবিলাক সৰু কলগছবিলাক কাটি কিনে সৰু টুকুৰা কৰা হৈছে আৰু ইয়াৰ ওপৰত দিয়া হৈছে আৰু বিভিন্ন পেলনীয়া ঘৰৰ যিবিলাক শাক পাচলি কটাৰ পিছত বাকলিবিলাক পেলনীয়া সামগ্ৰীবিলাক পলাই ন তো সেইবিলাক ইয়াত দিয়া হৈছে এগেইন এই পেলনীয়া সামগ্ৰীবোৰৰ ওপৰত এগেইন আমি গোবৰৰ এটা তৰপ দিয়া হৈছে না সেই গোবৰৰ ওপৰত এগেইন আমি কলগছৰ এই পাতবিলাক দিয়া হৈছে শুকান পাত বা কেঁচা পাতবিলাকো দিব পাৰি শুকান পাত দিলে বেছি ভাল সোনকালে পচি যাব কিছুমান ঘাঁহ কাটি কিনে ইয়াত ওপৰত পেলাই দিয়া হৈছে ফাৰ্স্ট টাস্কটো হ'ল আমাৰ এই বেগটো ফিল আপ কৰিব লাগে আমি তাত গোবৰ দিব পাৰোঁ জাবৰ জোথৰ দিব পাৰোঁ তো এনেকৈ দিব লাগে এয়া চাওক বেগখনৰ চাৰিওফালে এনেকৈ কিছুমান হোল আছে ইয়াত নেট লগোৱা আছে যাৰ দ্বাৰা মানে অক্সিজেনটো পাছ হ'ব যাতে মানে গৰম নাপায় গোবৰখিনি বহুত গোবৰ হ'লে গৰম হৈ থাকিলে নহ'ব আৰু এয়া চাওক বেগখনৰ এটা সাইডত এটা কৰ্নাৰত এটা তলৰ ফালে এটা হোল থাকে ঠিক আছে এখন নেট থাকে এই যিখিনি আপোনাৰ গোবৰৰ পৰা যিখিনি ৰস ওলাব এইখিনি তাত গৈ কিনে পৰিব আৰু এইটো ইনক্লাইন কৰি ৰখা হৈছে তো এতিয়া আমি যাম কেঁচু আনিব ৰাস্তা গতিকে তেল ভৰাই লোৱা যাওক এয়া আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ এয়া আমি সৰভোগত এতিয়া
মানে ইউজ কৰিব পৰা হৈ গ'ল। তো লাষ্টত এনেকুৱা দেখাত এনেকুৱা হৈ যাব। নমস্কাৰ, মই ডক্টৰ তপন চন্দ্ৰ কলিতা আৰু মই এনেকৈ সৰুকৈ এখন আমাৰ কেঁচুসাৰৰ এটা প্ৰডাকশ্যন ইউনিট এটা আৰম্ভ কৰিছোঁ। কেঁচুসাৰৰ যোগেৰে যিহেতু আমি বিভিন্ন আমাৰ প্ৰয়োজনীয় যিখিনি আমি সৰু শাকনি ধৰা লগতে আমাৰ বেলেগ বেলেগ যিবিলাক আমাৰ ফল মূলৰ গছ গছনি আছে তাত আমি দিব পাৰোঁ। আৰু মই নিজেও প্ৰত্যক্ষভাৱে প্ৰমাণ পাইছোঁ যে আমি যদি এই সাৰটো প্ৰয়োগ কৰোঁ তেনেহ'লে যথেষ্ট পৰিমাণে উৎপাদন পাব পাৰি। উদাহৰণস্বৰূপে ক'ব পাৰোঁ, যোৱা বাৰ আমি মাত্ৰ তিনিডাল তিয়হ পুলি আমি ৰুইছিলোঁ, তাৰ পৰা আমি 100ৰ ওপৰত আমি তিয়হ পাবলৈ সক্ষম হ'লোঁ। লগতে আৰু ক'ব পাৰি যে আমাৰ জিকাৰ খেতি আমি কৰিছিলোঁ, তাত দিলোঁ। আমাৰ ক'ভিডৰ দ্বিতীয় ঢৌৰ সময়ছোৱাত আমি যিটো ঘৰতে বন্দী হৈ থাকিব লগা হৈছিল, সেই সময়ছোৱাত আমি এনেদৰে আমাৰ সৰু এই স্থানত আমি যিখিনি খেতি বাতি কাম কৰিলোঁ তাত মনোনিৱেশ কৰি থকাৰ লগতে আমি এই কেঁচুসাৰ প্ৰয়োগ কৰি আমি দেখা গৈছে যে আমি ভাল ফল পাইছোঁ। আৰু লগতে ইয়াতে সেই সময়ত এটা চিন্তা আহিল যে আমি কেঁচুসাৰৰ প্ৰডাকশ্যন ইউনিট যদি কৰিব পাৰোঁ তেনেহ'লে আমি ইয়াৰ জৰিয়তে আমি নাৰ্চাৰী নাইবা তেনেকুৱা কৃষকসকলকো এই সম্পৰ্কে আমি জ্ঞান দিব পাৰিম। আৰু ইয়াৰ জৰিয়তে আমি ৰাসায়নিক সাৰ বা ৰাসায়নিকৰ ব্যৱহাৰৰ জৰিয়তে যিমান ধৰণৰ আমাৰ শাৰীৰিক বিচ্যুতি, লগতে আমাৰ ছইল বা মাটিৰ যি গুণাগুণৰ পৰিমাণ হ্ৰাস হৈ আহিছে তাৰ ক্ষেত্ৰতো যথেষ্ট ধনাত্মক এটা প্ৰভাৱ পৰিব বুলি ভাবি এনেধৰণে মই আগবাঢ়িলোঁ। আৰু লগতে এই ক্ষেত্ৰত আমাৰ পৰিয়ালৰ প্ৰত্যেকজনৰে সহায় সহযোগ আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। আৰু এতিয়া আমি মোটামুটি আমি কেঁচুসাৰ কিছু পৰিমাণে হ'লেও, কম পৰিমাণে হ'লেও আমি প্ৰডাকশ্যন কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি আশা ৰাখিছোঁ যে ভৱিষ্যতে আমি ইয়াৰ যোগেৰে আৰু ডাঙৰকৈ এই ব্যৱস্থাটো আমি ডাঙৰ কৰিবলৈ সক্ষম হ'ম। আৰু এই ক্ষেত্ৰত যিখিনি টেকনিকেলিটিজ আছিল মোটামুটি আমি লাভ কৰিছোঁ বুলি ক'ব পাৰি। আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি তাত বৃহৎ নহ'লেও কিছু মধ্যমীয়া পৰিসৰত আমি বৃদ্ধি কৰিম বুলি এটা আঁচনি লৈছোঁ। চাব পাৰে আমাৰ ইয়াতে বৰ্তমান এনেধৰণে ৰেডৱৰ্ম আহি গৈছে। এইটোক ৰেডৱৰ্ম বুলি কয়। আইচিনা ফটিদা ৰঙা ধৰণৰ হয়। এইটো মধ্যবয়সীয়া এটা ৰেডৱৰ্ম, এনেধৰণে হয়। তাৰপিছত এইটো যদি চাওঁ এনেধৰণে এইটো এই ৰেডৱৰ্ম, এইবিলাক ৰেডৱৰ্ম যদি দেখা পায় এনেকৈ। এইটো আমাৰ লোকেল কেঁচুৰ লগত ডিফাৰেঞ্চ আছে ন? এইটো আমাৰ লোকেল কেঁচুৰ লগত এইটোৱেই ডিফাৰেঞ্চ। লোকেল আমাৰ মাটিৰ কেঁচুবিলাকে মাটি খায়, যিবিলাক কলগছত থকা কেঁচু সেইবিলাকে অকল কলগছে খায়, আৰু গোবৰত থকা কেঁচুবিলাকে অকল গোবৰ খাব। কিন্তু এইটোৱে এই সকলোবিলাকে খায়। গতিকে আৰু ইয়াৰ যিটো খাব পৰা যিটো ক্ষমতা সেইটো আমাৰ এই সাধাৰণ জাতৰ কেঁচুবিলাকতকৈ বেছি থাকে। ফলত মানে এই ৰেডৱৰ্ম এইটো আমাৰ আটাইতকৈ বেছি প্ৰচলিত বা বেছিকৈ ব্যৱহাৰ হোৱা কেঁচু। এখন বেড বনোৱাৰ পিছত সাধাৰণতে এই 12 ফুটি বেডখনত যিটো পৰিমাণ 12 কেজি যদি আমি কেঁচু দিব পাৰোঁ, মোটামুটি আমি 40-50 দিনৰ ভিতৰত গৰমৰ দিনত এই সাৰখিনি প্ৰস্তুত হৈ ওলাব। আৰু যদি সেই অনুপাতে যদি কেঁচুৰ পৰিমাণটো কম হয়, আনুপাতিকভাৱে ইয়াৰ সময়টো বাঢ়ি যাব পাৰে। 3-4 কেজি যদি আমি কেঁচু দিওঁ তেতিয়াহ'লে ইয়াৰ সময়টো 3-4 মাহ হ'ব, কাৰণ কেঁচুৰ পৰিমাণ পিছৰ ফালে বাঢ়িও যাব। গতিকে এনেধৰণৰ কথা কিছুমান থাকে। আৰু কেঁচুৱে কি কৰে, খাবলৈ আৰম্ভ কৰে। প্ৰথম যেতিয়া আমি বস্তুখিনি দিয়াৰ পিছত তেওঁলোকে আৰম্ভণিৰ পৰা খাই গৈ তলফালে গুচি যায়। আৰু কি কৰিব লগা হয়, কেতিয়াবা যিহেতু কেঁচুৰ খোৱাৰ পিছত কিছুমান নোখোৱাকৈ ৰৈ যাব পাৰে, গতিকে 15-20 দিনৰ মূৰে মূৰে আমি অলপ
লৰা এই বস্তুবিলাক অলপ যদি লাৰি দিওঁ, অলপ ইফাল সিফাল কৰি দিওঁ, তেনেহ'লে চাৰিওফালে কেঁচুখিনি যাব পাৰে আৰু কেঁচুৰ সাৰৰ যিটো গুণগত মানদণ্ডটোও ভাল হয়। এতিয়া আমি পাঠশালা অঞ্চলত আমি বাস কৰোঁ। পাঠশালাৰ টাউনৰ ওচৰতে আমাৰ ঘৰ যিহেতু, ইয়াতে দেখা পাওঁ বিভিন্ন সৰু ডাঙৰ বহুত ইয়াতে বিল্ডিং হৈ আছে। গতিকে সেই ঘৰৰ যিবিলাক গৰাকী, তেওঁলোকে প্ৰত্যেক বিল্ডিঙতে আমি দেখা পাওঁ তেওঁলোকে ফুলৰ টাব কৰিছে বা টাবত বিভিন্ন ধৰণৰ শাক পাচলিও কৰিব তেওঁলোকে মন কৰে। সন্মুখৰ মুকলি ঠাইখিনিত তেওঁলোকে শাক পাচলি কৰিব মন কৰে, কাৰণটো হ'ল বজাৰৰ অতি বেছি ৰাসায়নিক সাৰযুক্ত খাদ্য। গতিকে মানুহে এনেও এই হেৰিৰ প্ৰতি, কেঁচু সাৰ বা জৈৱিক সাৰৰ প্ৰতি আকৰ্ষিত হৈছে। গতিকে আমি যদি সেই মানুহখিনিৰ ওচৰত গৈ তেওঁলোকক আমি ক'ব পাৰোঁ যে আমি এনেধৰণে জৈৱিক সাৰ প্ৰস্তুত কৰিছোঁ, গুণগত মানদণ্ড আমাৰ এনেকুৱা ধৰণৰ, ডেফিনেটলি তেওঁলোকে ভাল মাৰ্কেট পাব। এতিয়া মানুহবিলাক এনেও এই ক্ষেত্ৰত যথেষ্ট সচেতন হোৱা পৰিলক্ষিত হৈছে। দ্বিতীয় কথাটো, যদি ডাঙৰ পৰিসৰত এটা ব্যৱসায় কৰা যায়, তেতিয়াহ'লে আমি হ'লচেল যিটো মাৰ্কেট, হ'লচেল মাৰ্কেটৰ কাৰণে আমি বিভিন্ন নাৰ্চাৰীবিলাকৰ ওচৰত যাব পাৰোঁ, নাইবা যিবিলাক সাৰৰ দোকান, সেই সাৰৰ দোকানবিলাকতো আমি এই ক্ষেত্ৰত দিব পাৰোঁ। নাইবা আমাৰ যদি কিছু পৰিমাণে আগবঢ়াৰ পিছত যদি আমাৰ প্ৰডাকশ্যন আৰু বাঢ়ে, আমি বৰপেটা ৰোডত গৈ কিনে আমি হ'লচেলৰ কাৰণে তেনেকুৱা যিবিলাক এজেঞ্চি আছে তাতে আমি যোগাযোগ কৰিব পাৰোঁ। গুৱাহাটীত গৈ তেনেকৈ আমি যদি নিজৰ এটা ব্ৰেণ্ড নেম কৰি ল'ব পাৰোঁ, তেনেকুৱা ব্যৱস্থাৰ মাজেৰে ব্ৰেণ্ড নেম কৰি ল'ব পাৰিলে আমি গুৱাহাটীত গৈ তেনেধৰণে আমি এজেঞ্চিত যোগাযোগ কৰিব পাৰোঁ। আৰু আজিকালি যিহেতু চৰকাৰৰ ফালৰ পৰা এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে, গতিকে চৰকাৰেও জৈৱিক সাৰ তেওঁলোকে প্ৰতি বছৰতে তেওঁলোকে ক্ৰয় কৰে। গতিকে তাতো যদি আমি টেণ্ডাৰ দিওঁ বা যোগাযোগ কৰোঁ চৰকাৰৰ লগত, নিবনুৱা হিচাপে যদি তেনেধৰণে যোগাযোগ কৰা যায়, নিশ্চয় চৰকাৰে এই ক্ষেত্ৰত মনোযোগ দিব। আৰু চৰকাৰে যিহেতু কৃষক লগতে নিবনুৱা সংস্থাপনৰ প্ৰতি যথেষ্ট গুৰুত্ব দিছে, গতিকে এই ক্ষেত্ৰত চৰকাৰৰ নিশ্চয় ভাল পদক্ষেপ থাকিব পাৰে। গতিকে মাৰ্কেট বা ব্যৱসায়ৰ ক্ষেত্ৰত যে অসুবিধা হ'ব, নিশ্চয় সেইটো নহ'ব লাগে, কাৰণ ইয়াৰ ব্যৱসায়িক পৰিসৰ যথেষ্ট পৰিমাণে আছে বুলি ভবা যায়। কাৰণ আমি নিজেই দেখা পাইছোঁ যে আমি এই সৰু পৰিসৰত কামখিনি কৰাৰ পিছতো এতিয়ালৈকে আমাৰ হাতত যিখিনি আমি অৰ্ডাৰ আমি ওচৰ পাজৰৰ মানুহৰ পৰা, বন্ধু বৰ্গৰ মানুহৰ পৰা পাইছোঁ, সেইখিনি কিন্তু কম নহয়। এতিয়াও আমাৰ হাতত পেণ্ডিং মানে 5-6 কুইণ্টল মানে অৰ্ডাৰ পেণ্ডিং হৈ আছে। আমি কিমানখিনি পৰিমাণে দিব পাৰিম আমি গম পাওঁ। এতিয়া আমি এইখিনি যদি কালেকশ্যন কৰোঁ, মোটামুটি ইয়াতে 5-6 কুইণ্টল আমাৰ হ'ব, কিন্তু তাতকৈ বেছি আমাৰ অৰ্ডাৰে আমাৰ হাতত আছে। আমি এই ক্ষেত্ৰত বহুত বেছি কষ্টও কৰা নাই যদিও মানে আমাৰ হাতত এইখিনি আহিয়ে গৈছে। গতিকে যদি ব্যৱসায়ী এটা মাইণ্ড লৈ ইয়াৰ কিছু পৰিমাণে এডভাৰটাইজ কৰা যায়, আৰু এটা কথা, আজিকালি অনলাইনৰ জৰিয়তে ফেচবুক হওক, ইউটিউব হওক, এনেধৰণে বিভিন্ন মাধ্যমৰ মাজেৰে সম্পৰ্কে সাধাৰণক জনাব, যিহেতু পৰা এটা হৈছে, তেনেকৈ এডভাৰটাইজ কৰি প্ৰথম পৰ্যায়ত আমি আগবাঢ়িব নিশ্চয় পাৰিম আৰু ব্যৱসায়িক দিশত সফল হ'ব পাৰিম। তো এতিয়া আপোনালোকে যদি ইচ্ছা কৰে অৰ্ডাৰ কৰিব পাৰে। অৰ্ডাৰ কৰাৰ কাৰণে যিটো নাম্বাৰ লাগিব, আমি 2টা নাম্বাৰ দি দিম, সেই 2টা নাম্বাৰ ডেছক্ৰিপশ্যনত থাকি যাব। তো আপোনালোকে ইচ্ছা কৰিলে তাত সেই কণ্টেক্ট নাম্বাৰত আমাক কণ্টেক্ট কৰিব পাৰে আৰু এই ভাৰ্মি কম্প'ষ্ট আপোনালোকে অৰ্ডাৰ কৰিব পাৰে।